नहीं, हम हरियाणा के हो। हरियाणा से? ओ हरियाणा है, इतना दूर से आया है। यहाँ पे शादी कर ली मैंने। कहाँ पे? यहाँ पे। এইটো পেট্ৰল পাম্পত আৰু মই লাইভত নাহো গাইছ, মই ভিডিঅ' বনাইছিলোঁ, বনাই থাকোঁতে দুপৰীয়াৰ সময় এতিয়া গেটটো খুলি লওঁ আগতে। গাড়ী চাইডতে, টেনশ্যন নাই। চাবিটো ক'ত থ'লোঁ পাইছে? পাইছোঁ। চিপছৰ পেকেট, বেগ, বস্তু হাবি যাবি। চলো চলো চলতে হে। কাম আছে মানে দুটা। ডিকিটো খুলিছোঁ, ভালেই হৈছিলে। দুটা মানে কি কাম আছে গম পায়নে? এই গাঁৱৰ পৰা মানে কি ঘৰৰ ওচৰৰ পৰা ল'ৰা এজনে ঘড়ী দুটা বেটেৰী লগাব পঠাইছিলে। মানে ঘৰৰ পৰা যদি আমি আহোঁ ন, লগৰবোৰে ভাবে ইহঁতে এনেই আহে নেকি ফ্ৰীতেই, মানে ইহঁতৰ একো কাম বন নাই নেকি গুৱাহাটীত, এনেই আহে নেকি সেনেকৈ ভাবে। সময় পোৱা নাই আজি ইমান দিনৰ পৰা, আজি তাকে বনাই লৈ যাওঁ, বেটেৰী দুটা লগাই লৈ যাওঁ। আকৌ কিবাকৈ ওলাইছোঁ, সময় নাপায়। যিমানবোৰ মানুহ গুৱাহাটীত ওলাই আহে ন, এনেই ফুৰিবৰ কাৰণে নাহে, কামতে আহে। তো আৰু এক্সট্ৰা কাম হৈ গ'লে ন, নিজৰ কাম থাকেই, তাৰ উপৰি আৰু এক্সট্ৰা কাম হৈ গ'লে ন বৰ দিগদাৰ হয়। তো সেইকাৰণে ৰৈ আছে বস্তুবিলাক। আৰু গৈ আছোঁ বেটেৰী দোকানখনত কৈ থৈ আহিছিলোঁ মই, বেটেৰী আছে নে নাই সোধা নাই, কিন্তু খুলি ৰাখিব বোলে ৰাতিলৈকে। তো এতিয়া গৈ আছোঁ, দুপৰীয়া সময় হৈছে 3টা, অনলি 3টা। আৰু অলপ গৰম লাগে, যদিও গাড়ী চলাই থাকিলে একচুৱেলি ঠাণ্ডা গৰমটো ফিল নহয়। ইয়াতে বৰ ধুনীয়া বস্তু এটা পায় খোৱা, খাই যাওঁ নেকি? নাখাওঁ দেই। মই যিটো জেগাত আহিছোঁ ন, ইয়াতে মানে গাড়ী পাৰ্কিং কৰাটোৱে মুস্কিল। কিবা এটা যে পাইছোঁ, ঘড়ী দুটা মই তেতিয়াই ওলাই ল'ব গৈছিলোঁ ঘড়ী ওলাবৰ কাৰণে। ঘড়ী চাব নেকি? কি ডাঙৰ ঘড়ী? এনেকুৱা ঘড়ী কোনে পিন্ধে ভাই? বেটে দোকানতে নাই, দোকানে বন্ধ গেলা। বেকাৰ আহিলোঁ, বেকাৰ। সেইটো এতিয়া বিশ্বাস নকৰিব, 4-5 দিনমান হ'ল মই দি থোৱা। যাওঁ এতিয়া বেলেগ জেগাত বিচাৰি যাওঁ ৰ'বচোন। সেইবোৰে কাম হৈছে আৰু, বেলেগৰ কামত দৌৰি থাক। ঘড়ীৰ দোকান বিচাৰি মই আহি বৰ্তমান পাই গ'লোঁ নেশ্যনেল হাইৱে। ঘড়ীৰ দোকান নহয় একচুৱেলি, ঘড়ী বেটেৰী লগা দোকান। ঘড়ীৰ দোকানটো ঢেৰ আছে বাৰু, কিন্তু ঘড়ী বেটেৰী লগা দোকান নাই ন, য'তে ত'তে নাপায়। সেইটো কাৰণে বিচাৰি আহি লহৰা পালোঁ। লহৰা ক'ত? ISBT পাম চাগে, ISBT পাম। আৰু ইয়াৰ পৰা যাই আছোঁ মই এতিয়া ঘৰত। আৰু মই আহি নেশ্যনেল হাইৱে পাই গ'লোঁ, নেশ্যনেল হাইৱে উঠিলোঁ। আৰু ঘড়ীৰ দোকান মই বিচাৰি পোৱা নাই, ঘড়ীৰ দোকান নাপায়। আৰু ঘড়ীৰ দোকান পাইছোঁ, কিন্তু ঘড়ী বেটেৰী লগা দোকান মই বিচাৰি পোৱা নাই। প্লাছ জাষ্টিছ ফৰ অতুল সুভাষ, বেংগালোৰত থাকে তেখেতে, ইঞ্জিনিয়াৰ। 5 বছৰ 35 ইয়াৰ্ছ তেখেতৰ হৈছে, আৰু 5 বছৰ বিয়া পতা হৈছে, আৰু 2.5 বছৰ বাচ্ছা এটা আছিলে। 2.5 বছৰ মানে 5 বছৰ হৈছে বিয়া পতা, 2.5 বছৰ বাচ্ছা এটা আছে, তাৰপিছত ডিভৰ্চ হৈছে। তাৰপিছত তেখেতে ছুইচাইড কৰিছে। কিয় গম পায়? গোটেইখিনি বৰ্ণনা কৰি থৈ গৈছে তেখেতে। লাষ্ট যিটো ভিডিঅ' দিছে গোটেইখিনি তাতে কৈ থৈ গৈছে, আৰু 40টা পাতত ধুনীয়াকৈ বৰ্ণনা কৰি থৈ গৈছে কিহৰ কাৰণে ছুইচাইড কৰিলে, কি কৰিলে, গোটেইখিনি ডিটেইলছ দি থৈ গৈছে। তো আজিৰ যুগত মানে এনেকুৱা চিটুৱেশ্যন চলি আছে ন। আৰু তেখেতৰ ক্ষেত্ৰত কি হৈছে গম পায়নে? তেখেতে বিয়া পাতিছে, ঠিক আছে, তাৰপিছত ডিভৰ্চ দিছে, সেইটো ঠিক আছে। উল্টাই তাৰ এক্স ৱাইফজনীয়ে আকৌ কেছ দিছে তাৰ ওপৰত। মানে 2 কৰোৰ নে 3 কৰোৰ টকা দাবী কৰিছে, গোটেইখিনি বৰ্ণনা কৰি থৈ দিছে। ভিডিঅ'টো চাইছোঁ মই কমপ্লিটলি। 2 কৰোৰ নে 3 কৰোৰ টকা দাবী কৰিছে। প্লাছ
যিজন 2.5 বছৰৰ বাচ্চা তেনেকৈ মানে সেই বাচ্চাজনে কেনেকৈ এপ্লিকেশ্যন লিখিব? বাপেও মানে এপ্লিকেশ্যন লিখিছে যে মোৰ 2 লাখ টকা লাগে, তেনেকৈ এপ্লিকেশ্যন লিখি জাজক দিছে, জাজে আকৌ সেইটো বিল পাছ কৰিছে। এইবোৰ গোটেই মানে খেলি মেলিটোত মানে জাজ, তাৰ এক্স ৱাইফৰ মাক গোটেইখিনি জড়িত হৈছে। তো সি মানে উপায় নাপায় লাষ্টত ছুচাইড কৰিব লগা হ'ল। আৰু যিজন মানুহে 40-45 হাজাৰ টকা ইনকাম কৰি যদি 2-3 কোটি কাৰোবাক দিব লগা হয়, সি চলিব কেনেকৈ, খাব কেনেকৈ, নিজৰ জীৱন কটাব কেনেকৈ? তো সেইটো ক্ষেত্ৰত মানে উপায় নোহোৱা হৈ গৈ ছুচাইড কৰি ল'লে। আৰু এইটো কৈছে যে জাজ মিলি আছে, মানে এক্স ৱাইফৰ লগত জাজজন মিলি আছে। জাজজনে 5 লাখ টকা দাবী কৰিছিলে বোলে, মানে এইটো কেছ চব চল্ভ কৰি দিব। এটা কথা বুজি নাপাওঁ, সি গোটেইখিনি ডিটেইলছ দি থৈ গৈছে, মই কাৰ কাৰণে আত্মহত্যা কৰিলোঁ, কাৰ কাৰণে মৰিলোঁ। তাৰপিছতো কিজানি সেই যিজনৰ কাৰণে মৰিলে না, সেইজন কিন্তু এৰেষ্ট কৰা নাই। যদি উল্টা হ'ল হয় কেছটো, যদি ল'ৰাৰ ক্ষেত্ৰত হ'ল হয় ন, ল'ৰাজনক এতিয়া এৰেষ্ট কৰি ল'লে হয়। মই এইটো কথা বুজি নাপাওঁ। আমাৰ ভাৰতবৰ্ষত এইটো চলিয়ে আছে বাৰু। ল'ৰা আৰু মানে ৱাইফ আৰু হাজবেণ্ড বা ল'ৰাৰ যিকোনো ক্ষেত্ৰত আৰু ছোৱালীজনী মুখখন নেদেখায়, ল'ৰাজনৰ মুখখন দেখায়। ল'ৰাজন কি মানুহ নহয়, ল'ৰাজন গৰু নেকি? ল'ৰাজনৰ মুখখন দেখায় আপোনালোকে, ছোৱালীজনীক নেদেখায়। গোটেই গণ্ডগোলটো ছোৱালীৰ কাৰণেই লাগি আছে। মই ভাবোঁ 80% গণ্ডগোলটো ছোৱালীৰ কাৰণেই লাগি আছে। এইজন যে ছুচাইড কৰিলে ছোৱালীজনীৰ কাৰণে কৰিলে। আৰু 2 দিনমান আগত অসমত দেখিছোঁ হাজবেণ্ডক কাটি পেলাই ফ্ৰিজত ভৰাই শ্বিলঙত পেলাই থৈ আহিলে। এইবোৰতো বেছিভাগ ঘটনা ছোৱালীৰ কাৰণে হৈ থাকে। আৰু এটা বিৰাট সাৱধান দেই, আজিকালি বিয়া পতাৰ আগত ন বহুতবাৰ ভাবি চিন্তি চাব, কাৰণ ক'ত কি পালাত পৰে ঠিক নাই। আৰু মইতো এইটোৱে বিচাৰোঁ, আজিকালি মানে সংসাৰবোৰ 5 বছৰ থাকে, 5 বছৰ থাকি ডিভৰ্চ হয়, তাৰপিছত চেছ। তো কথাটো হ'ল কি, বিয়া পতাৰ আগত 10 বাৰমান ভাবি চাব, আৰু পাৰালৈকে বিয়া নপতাটোৱে ভাল, আৰু আৰামত থাকিব। আমাৰ ইফালেও মানে চাৰিআলি ইফালে ডেভেলপ হৈছে লাহে লাহে ৰাস্তা ঘাট। চালা এইবিলাক কিমান বছৰ আগতে কৰিব লাগে, এতিয়া বনাই আছে এইবোৰ ড্ৰেইনবোৰ। ৰাস্তা চালা বেহেন কৰি পেলাইছে, তাৰপিছত বনাই আছে এইবোৰ ড্ৰেইন। হেভি জাম লাগে ভাই আজিকালি ইয়াতে। ক'লো ন মই, চাৰিআলিত না হেভি জাম। বাইপাছৰ ওচৰৰ পৰা পাইছোঁ। ইয়াতে মই গাড়ীখন আধা ঘণ্টা ৰাখিছোঁ। আধা ঘণ্টা ৰখাৰ ফলত চাওকচোন কি হৈছে, গোটেই কুঁৱলী। কোনে আৰু পানী মাৰি চাফা কৰি থাকে, কিবাকৈ লাহে লাহে চেপি যাই থাকিম আৰু। পানী মাৰিবৰ কাৰণে ইমান ঠাণ্ডাত পানী কোনে লাৰিব, হয়নে নহয়? আৰু দমকলৰ পানীবোৰ ন আৰু ঠাণ্ডা, বাপৰে বাপ। তেনেকৈ যাই থাকোঁ চকু মুচ চেপি ঘৰলৈকে। ধূলা তাতে কুঁৱলী পৰি আছে আৰু প্লাছ ধূলা। অলপ বজাৰ আছিলে চাৰিআলিত, বজাৰ চজাৰ কৰি ল'লোঁ। এতিয়া ঘৰৰ অভিমুখে ৰাওনা মোৰ। এইবোৰ দোকান বন্ধই কৰা নাই ভাই। পাম নে কিবাকৈ এনেকৈ যাব পাৰিম না? পাৰিম দে। অলপ পেট্ৰল পাম্পত পেট্ৰলো ভৰাই লওঁ, লৈ পেলাই সেই কৰিম, কি কৰিম, পানী 1 বটল আনি পানী মাৰি দিব লাগিব, নহ'লে নহ'ব। এইটো পেট্ৰল পাম্পত আৰু মই লাইভত নাহোঁ গাইছ। মই ভিডিঅ' বনাই থাকোঁতে পেট্ৰল পাম্পৰ ল'ৰাজনে মোক কৈছে যে কি বুলি কয়, এই মানে হাৰিয়ানাৰ হয়, ইয়াৰে বিয়া চিয়া পাতি ইয়াতে আছে। ইমান চুইট ল'ৰাটো। মোক কৈছে যে বেষ্ট অফ লাক, বহুত মানে শুভেচ্ছা থাকিল জাৰ্ণিটো তোমাৰ। আৰু কি ভ্লগ বনাই, কেনেকৈ কি কথা সুধিলে, আৰু ছাবস্ক্ৰাইবাৰ কিমান সুধিলে, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দিলে। এই বোলে যিমান বন্ধু আহে চবকে ছাবস্ক্ৰাইব কৰি দিব। চালা মোৰতো 13টা ছাবস্ক্ৰাইবাৰ, মই কি কৰোঁ এতিয়া? লাজে লাগিছে মোৰ। মই নেক্সট টাইম নাহোঁ। বেলেগ এটা ইউটিউব চেনেল আছিলে, সেইটো ছাবস্ক্ৰাইব কৰি থৈছোঁ। এইটো ভিডিঅ' নিদিয়া মোটামুটি মই 6 মাহ মান হৈ গ'ল। সেইটো ছাবস্ক্ৰাইব কৰি থৈছোঁ, এনজয় কৰোঁ। আৰু এইটো পেট্ৰল পাম্পত মই নাহোঁ গাইছ। আজি মোৰ যি অৱস্থা হ'ল আহি পেলাই পেট্ৰল পাম্পত হয়। নেক্সট টাইম মই যে ভিডিঅ' নবনাওঁ সেইকাৰণে নবনাওঁ। কেতিয়াবা বিৰাট লাজ লাগে, এনেকুৱা চিটুৱেশ্যন আহি যায় ভাই। বেয়া লাগিছে দেই মোৰ, নিজৰে লাজ লাগিছে। আৰু ভাই এইবোৰ ল'ৰা মানে হাৰিয়ানা হওক, এইবোৰ বাহিৰৰ ল'ৰাবোৰ ন কেমেৰাৰ আগত আহিব লাজ নকৰে। আমাৰ ইয়াৰ লগৰ পৰা কি ফেচকেইটা দেখাবলৈ জানো, ইহঁতে ডাঙৰ ছুপাৰষ্টাৰহে, ছলমান খান, শ্বাহৰুখ খান হে, এনেকুৱা টাইপ কৰে গোটাই। লাজ লাগিছে দেই, বহুত লাজ পাই গৈছোঁ। ইজ্জত মিট্টি মিল গয়া। মই পানী আনিব গৈছিলোঁ, লাষ্টত পানী নানি ৱাইপাৰে পানী মাৰি মই চাফা কৰিছোঁ গ্লাছ জাৰনে। এনেকুৱা দিন যে পৰিছে মোৰ। চালা মোৰ লাইফটো এনেকুৱা হৈছে, জিন্দগী জান ফিৰ ভি ঘমন, এনেকুৱাহে হৈছে। দামেৰটো একবাৰ চাওঁ ৰমাই, কি তই আনাই নাই? চাওঁ ৰচোন দামৰটো একবাৰ কি কৰি আছে। আই শ্বেৰ,
চাহটো ঠাণ্ডা হাঁহ হাই মাকক চাওক চুইৰে মুৰ্গীৰো ঠাণ্ডা লাগে ন দি 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 ভাতি মাই ভাতি বৰ ঠাণ্ডা পানী কেনেকৈ লাৰু দিলে পানী এতিয়া কি ঠাণ্ডা হৈছে চাচোন বেঙনা ভাজি বেঙনা পিটকে আৰু ডিমে দালি আৰু ভাত আৰু মাৰ এইটো কি আছে গোলনেমুৰ আচাৰ মায়ে বনাই দেখিছে এইটো চাওক গোলনেমুৰ আচাৰ এক পিচ লওঁ না এই এক পিচ পৰি যাব বাছ হৈ যাব এইটো পিঁয়াজ নাই দিয়া মাই পিঁয়াজ লাগেতো হেই মই লওঁ এটা ঠাণ্ডা চাওঁ